জোনাইত বাঢ়নী পানীয়ে ছিঙিলে ৰায়াং নৈৰ গাইড বান্ধ হাজাৰৰো অধিক পৰিয়ালৰ খেতি পথাৰ ধ্বংস হোৱাৰ পথত ডুব গৈছে 10খনতকৈ অধিক গাঁৱৰ শ শ পৰিয়াল জোনাইৰ অসম অৰুণাচল সীমান্ত অঞ্চলত আজি পুৱাৰ ভাগৰ পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা ৰায়াং নদীয়ে আজি ছিগিলে নদীৰ বাওঁ অংশৰ প্ৰায় 100 মিটাৰ গাইড বান্ধ ছিগাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰি সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ উপৰিও বন্ধ হৈ পৰিছে অঞ্চলটোৰ বাট-পথ নষ্ট হৈছে হাজাৰ হাজাৰ কৃষিভূমি অঞ্চলটোত থকা 2 নম্বৰ শ্ৰীৰামপুৰীয়া 12 চুক 1 নম্বৰ ৰাংকপ দেউৰী বিজয়পুৰ দেউৰী কাৰ্ডংচুক উত্তৰ কাৰ্ডংচুক ভেকেলি মধ্য লক্ষীপুৰ মেম্বাৰ চুক আদি গাঁৱকে ধৰি প্ৰায় 10খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে ইতিমধ্যে জলমগ্ন হৈ গৃহবন্দী হৈ পৰিছে শ শ পৰিয়াল এই বান্ধ ছিগাৰ পিছতে হাজাৰৰো অধিক পৰিয়ালৰ ৰাইজৰ খেতি পথাৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ উপৰিও সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰীৰ লগতে কেইবাখনো বিদ্যালয় পানীত ডুব যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে উল্লেখযোগ্য যে যোৱা বৰ্ষৰ বাৰিষাৰ সময়তে নদীখনৰ বাওঁ অংশৰ ছিগা গাইড বান্ধটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে এনে পৰিস্থিতিৰ অভিযোগ উত্থাপন কৰে ৰাইজে